জীৱনৰ বহু সময়ত দায়িত্ব আৰু কৰ্তব্যবোৰ বেলেগ বেলেগ হয়। ব্যস্ততাৰ সৈতে আগুৱাবলৈ হ'লে বহু সময়ত আমি সন্মুখৰ দিশে চাই আগবাঢ়ি যাব লাগিব। হাঁহি কান্দোন জীৱনৰ কিছু কিছু মুহূৰ্তৰ আচলতে বহিঃপ্ৰকাশ। এই যে জুবিন গাৰ্গ নামৰ সত্তাটো ক'ৰবাত কায়িকভাৱে হেৰাই গ'ল। নিয়ম মাফিক আমিবোৰে যে তেওঁৰ প্ৰতি সন্মান জনাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতোঁ। নোৱাৰি সহিব। তথাপিও জানো তেওঁক বাদ দি কিবা এটা কাৰ্য কৰিব পাৰি কওকচোন? সেয়াওতো সম্ভৱ নহয়। আনফালে আকৌ বিদ্যালয়ৰ সুখবৰ। NMMS পৰীক্ষাত সুখ্যাতিৰে 5জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। গতিকে এই সফলতাততো আনন্দ লাগিবই। আৰু এই আনন্দিত হৈ পেলাই সম্বৰ্ধনা অনুষ্ঠান এটা যদি নাপাতোঁ তেতিয়াও দেখোন একেবাৰে আধৰুৱা যেন লাগে। গীতটো অৱশ্যে যেতিয়াই নহওক মায়াবিনীয়ে বাজিব ন। ঘৰৰ খবৰবোৰ যেনেকৈ জনাওঁ বিদ্যালয়খনৰ খবৰবোৰো আপোনালোকক জনায়ে থাকোঁ। আমাৰ একেলগৰ সহকৰ্মী সীমান্ত বুঢ়াগোহাঁই এইবাৰ জিলা কীৰ্তি শিক্ষকৰ বঁটা পাইছিলে। সেই খবৰটো আপোনালোকক মই দিছিলোঁ। কিন্তু এই দুখ বেদনাৰ মাজত কথাবোৰ যেন ক'ৰবাত হেৰাই গৈছিলে। হ'লেও আমি পুনৰ উভতি আহিছোঁ সেই সময়খিনিলৈ। আজি এই 5জন ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ সহকৰ্মী সীমান্ত বুঢ়াগোহাঁইকো সম্বৰ্ধনা জনোৱা হ'ল। আচলতে অকণমান সন্মান যচা হ'ল, মৰম যচা হ'ল। এইখিনিয়ে জীৱনৰ অনাগত দিনত আগবাঢ়ি যাবলৈ বহুত বেছি সাহস আৰু প্ৰেৰণা পোৱা যায়। বহুকেইজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত এটা দিন আমিও বুটলিলোঁ জ্ঞানৰ অম্বেষণ। সকলোৱে একেমুখে পুনৰ জুবিন দাক সুঁৱৰি অনুষ্ঠান সামৰি আমিও ঘৰাঘৰি বাট ল'লোঁ। শেষত কিন্তু আমি জুবিন দাক পুনৰবাৰ চিঞৰিবলৈ পাহৰা নাই।